নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। বিজেপি নেতাৰ ভোট চুৰিৰ ঘটনা এইবাৰ বন্দী হৈছে কেমেৰাত। অন কেমেৰা ভোটাৰসকলৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিছে বিজেপি নেতাই। গণতন্ত্ৰ ধ্বংস অভিযানত বিজেপি আৰু নিৰ্বাচন আয়োগ সমজিলা কাৰ্যালয়ত বকি বিজেপি নেতাই কাটিছে ভোটাৰসকলৰ নাম আৰু যাৰ বাবে এতিয়া বিধায়ক অখিল গগৈ সৰব হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ভিডিঅ'। ৰাজ্যত বিজেপিয়ে নিজৰ ইচ্ছামতেই কাটিছে ভোটাৰসকলৰ নাম। বিধায়ক অখিল গগৈয়ে ৰাজহুৱা কৰিছে বিজেপিৰ ভোট কৰ্তনৰ এই ভয়ংকৰ কাণ্ড। নিশা 8:30 বজালৈ বকো সমজিলা কাৰ্যালয়ত বকি ভোট কাটিছে বিজেপিৰ নেতাই। প্ৰহ্লাদ বিশ্বাস, মৃন্ময় ডেকা, বুদ্ধেশ্বৰ ৰাভা নামৰ বিজেপি নেতাই সমজিলাত বকি কাটিছে নাম ভোটাৰসকলৰ। সমজিলাৰ কাৰ্যালয়ত বকি এইসকল বিজেপি নেতাই নিজৰ ইচ্ছামতেই কৰিছে ফৰ্ম 7ৰ কাম। ফৰ্ম 7ৰ জৰিয়তে কৰ্তন কৰা হয় এগৰাকী ব্যক্তিৰ ভোটাধিকাৰ। আৰু বিজেপিয়ে কিদৰে ৰাজ্যত এছআৰৰ নামত ভোটাৰসকলৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটিছে সেই তথ্য সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিছে বিধায়ক অখিল গগৈয়ে। ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'। আন এটা ব্ৰেকিং নিউজ, পুনৰ অসমৰ জনতাৰ ওপৰত পৰিল মাধমাৰ। পুনৰ মুকলি হ'ল আন এখন টোল প্লাজা। সৰস্বতী পূজাৰ দিনাই আৰম্ভ হৈছে নতুন টোল গেটৰ টোল টেক্স প্ৰক্ৰিয়া। ৰাজ্যত পুনৰ অন্য এখন টোল গেটেৰে কৰ সংগ্ৰহ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। ৰাইজে প্ৰতিবাদ কৰিছিল যাতে এই টোল প্লাজাটো মুকলি নহয়, কিন্তু ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি ৰাজ্য চৰকাৰে আজি সৰস্বতী পূজা উপলক্ষে মুকলি কৰিছে এই টোল প্লাজা। সাধাৰণ জনতাৰ বাবে এতিয়াৰে পৰা যথেষ্ট অসুবিধা হ'ব। তেজপুৰত নতুন টোল প্লাজা মুকলি। তেজপুৰৰ পৰা কলিয়াবৰ সংযোগী পথত মুকলি কৰা হৈছে এই নতুন টোল গেট। আৰু আনপিনে গুৱাহাটী মহানগৰীতো স্থাপন হ'ব নতুন টোল প্লাজা। বাহনেৰে মহানগৰীলৈ অহা লোকে ভৰিব লাগিব টোল টেক্স। গুৱাহাটী উত্তৰ গুৱাহাটী দলঙত স্থাপন হ'ব নতুন টোল প্লাজা। নৱনিৰ্মিত দলংখনত টোল প্লাজা স্থাপনৰ বাবে নিবিদা আহ্বান লোক নিৰ্মাণ বিভাগৰ। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। মুকলিৰ পিছতেই দলংখনত স্থাপন কৰা হ'ব নতুন টোল প্লাজা। ৰাজ্য চৰকাৰে যেন প্ৰত্যেক মাহতেই এখনকৈ নতুন টোল গেট স্থাপন কৰিবলৈ উঠি পৰি লাগিছে। চৰকাৰৰ বিৰুদ্ধে এতিয়া ক্ষোভ দেখিবলৈ পোৱা গৈছে ৰাইজৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ গান্ধী পৰিয়ালৰ সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গান্ধী পৰিয়ালৰ ভিতৰচৰাত সকলো ঠিকে চলি থকা নাই। কংগ্ৰেছত থাকোঁতে তেওঁলোকৰ ককায়েক ভনীয়েকৰ সংঘাতৰ চিকাৰ হৈছিলোঁ মই। এইদৰে ছুইজাৰলেণ্ডত এটি বিশেষ সাক্ষাৎকাৰক গান্ধী পৰিয়াল সন্দৰ্ভত মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, মোক 27,000 কোটি টকা দিয়ক, মই অসমৰ নক্সা সলাই পেলাম। মোক 27,000 কোটি টকা দিয়ক, মই অসমৰ ভাগ্য সলনি কৰি দিম বুলি মন্তব্য অখিল গগৈৰ। অসমৰ সকলো মানুহকে মই কাম দিম। ছেমি কণ্ডাক্টৰ বনাবলৈ 27,000 কোটি টকা দিয়া হ'ল। 700 বিঘা মাটি দিয়া হ'ল, কিন্তু অসমীয়াৰ কি লাভ হ'ল? এটা অসমীয়ায়ো তাত চাকৰি পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। বিহাৰী মাৰোৱাৰীক চাকৰি দিয়া হৈছে ছেমি কণ্ডাক্টৰ প্ৰকল্পত, কিন্তু আমাৰ অসমীয়াক দিব লেবাৰ পিয়নৰ চাকৰি। হুংকাৰ বিধায়ক অখিল গগৈৰ। ছেমি কণ্ডাক্টৰ সন্দৰ্ভত সৰব হৈ পৰিছে অখিল গগৈ। এটা পলিটিকেল ব্ৰেকিং নিউজ, 31 জানুৱাৰী লাষ্ট ডেট। আসন বুজাবুজিক লৈ কংগ্ৰেছক অন্তিম সময়সীমা বান্ধি দিছে ৰাইজৰ দলে। অন্যথা ৰাইজৰ দলে নিজাববীয়াকৈ ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম। যদি 31 জানুৱাৰীৰ পূৰ্বে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে, তেন্তে ৰাইজৰ দলে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাইজৰ দলৰ নেতৃত্বই। অন্য এটা খবৰ, চৰকাৰৰ বিৰুদ্ধে খহনীয়াগ্ৰস্ত ৰাইজৰ ক্ষোভ। ভোট বৰ্জনৰ হুংকাৰ দিছে এতিয়া ৰাইজে। এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ দেখিবলৈ পোৱা গৈছে খহনীয়াগ্ৰস্ত ৰাইজৰ। বান প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে ৰাইজে। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব। লখিমপুৰৰ ৰঙা নদীৰ পাৰত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ। বান
খহনীয়াগ্ৰস্ত ৰাইজৰ অতি শীঘ্ৰেই ভূমি আবণ্টন দিব লাগে। 8খন গাঁৱৰ ৰাইজৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। নাওবৈচাৰ সমষ্টিৰ অন্তৰ্গত আমতলাৰ গাঁৱত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজৰ। মালুৱাল, কৰিটিপাৰ, শান্তিপুৰকে ধৰি 8খন গাঁৱৰ বাসিন্দাৰ এই প্ৰতিবাদ। পৰৱৰ্তী খবৰ, আদানীৰ ৰক্ষকৰ ভূমিকাত ভাৰত চৰকাৰ। গৌতম আদানী, সাগৰ আদানীলৈ উৎকোচৰ গোচৰত চমন দিবলৈ আমেৰিকাৰ আদালতৰ পৰা বিশেষ অনুমতি বিচাৰিলে SECয়ে। আদানীৰ ব্যক্তিগত ইমেইললৈ চমন জাৰি কৰিবলৈ অনুমতি বিচাৰিছে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে। আদানীক চমন দিবলৈ SECক ভাৰত চৰকাৰে সহায় নকৰাৰ বাবে এই বিশেষ অনুৰোধ। ইয়াৰ পূৰ্বে আদানীলৈ SECয়ে পঠোৱা 2খন চমন নাকচ কৰিছিল ভাৰত চৰকাৰে। আদানীৰ ৰক্ষকৰ ভূমিকাত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰক। তাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব ভাৰতৰ বিৰোধী দলসমূহ। পৰৱৰ্তী খবৰ, এবাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা। অখিল গগৈৰ পাব্লিচিটি মেনিয়া তথা বেমাৰ এটা আছে। সংবাদ মাধ্যমৰ বুম দেখিলেই যিকোনো কথা ক'ব পাৰে বিধায়ক অখিল গগৈয়ে। বিৰোধীৰ মাজত এতিয়া ঐক্যৰ মাজত অনৈক্যহে দেখিছোঁ। এইদৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সন্দৰ্ভত কেইবাটাও কটাক্ষমূলক মন্তব্য কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। পৰৱৰ্তী খবৰ, অধিক শক্তি বৃদ্ধি পাইছে এতিয়া AIUDF দলৰ। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIUDF দলৰ। মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলত পুনৰবাৰ শ লোকৰ যোগদান। একেলগে অৰ্ধ শতাধিক নেতা কৰ্মীৰ AIUDF দলত আনুষ্ঠানিকভাৱে যোগদান। বিধায়ক মুজিবুৰ ৰহমানৰ উপস্থিতিত AIUDF দলত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। কংগ্ৰেছ ত্যাগ কৰি অৰ্ধ শতাধিকে একেদিনাই যোগ দিলে AIUDF দলত। অন্য এটা খবৰ, বিতৰ্কিত ভোজশালাত আৰম্ভ সৰস্বতী পূজা। দুপৰীয়া 1 বজাত অনুষ্ঠিত হ'ল জুম্মা নামাজ। হস্তম এতিয়াও প্ৰশাসন। ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতেই পূজা নামাজ একেলগে অনুষ্ঠিত হৈছে। পুৱাই বিতৰ্কিত ভোজশালাত নামাজ আৰু পূজা। দুপৰীয়া 1 বজাৰ লগে লগেই ভোজশালাত অনুষ্ঠিত হ'ল জুম্মা নামাজ। হিন্দু পক্ষৰ আবেদন খাৰিজ কৰি বৃহস্পতিবাৰে ন্যায়ালয়ে দিছিল ৰায়। ভোজশালাত নামাজ, সৰস্বতী পূজা দুয়োটা আয়োজনৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে। মুছলমান পক্ষই দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ আদায় কৰিব পাৰিব নামাজ। অপ্ৰীতিকৰ পৰিস্থিতি ৰুধিবলৈ মধ্যপ্ৰদেশৰ ভোজশালাত সাজু আছে আৰক্ষী প্ৰশাসন। হাজাৰ হাজাৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে ভোজশালাত। এটা ব্ৰেকিং নিউজ, ইডিয়ে দেখুৱাব নোৱাৰিলে চমন জাৰি কৰাৰ ৰেকৰ্ড। কেজৰিৱালক দোষমুক্ত ঘোষণা কৰিছে আদালতে। কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল, কিন্তু সেই গোচৰৰ প্ৰমাণ দিব নোৱাৰিলে ইডিয়ে। পুনৰবাৰ মিছা প্ৰমাণিত ইডিৰ গোচৰত দোষমুক্ত ঘোষণা। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ দোষমুক্ত ঘোষণা কৰে অৰবিন্দ কেজৰিৱালক। ইডিৰ 2টা গোচৰত অভিযুক্ত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। 6খন চমন অৱজ্ঞা কৰাৰ পাছত ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে ৰুজু কৰিছিল কেইবাটাও গোচৰ, কিন্তু আদালতত চমন জাৰিৰ ইমেইল প্ৰমাণ কৰাত ব্যৰ্থ হয় ইডি। পুনৰবাৰ মিথ্যাচাৰ। ইডিয়ে চমন জাৰিৰ ইমেইল প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই দোষমুক্ত ঘোষণা কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। প্ৰমাণ অবিহনে CRPC বা PMLAত দোষী সাব্যস্ত কৰিব নোৱাৰি বুলি মন্তব্য আদালতৰ। CRPCৰ নিয়ম অনুসৰি কোনো ব্যক্তিৰ বিৰুদ্ধে চমন জাৰি কৰিলে থাকিব লাগে তাৰ সমস্ত ৰেকৰ্ড। ইডিৰ একেই গোচৰতেই আদালতে দোষমুক্ত ঘোষণা কৰে আপৰ বিধায়ক এগৰাকীক। অন্য এটা খবৰ, জুবিন দাবীহীন আজি 4টা মাহ পাৰ হ'ল, কিন্তু এতিয়াও ন্যায় পোৱা নাই জুবিন গাৰ্গে। কেতিয়া ন্যায় পাব সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? তাক লৈ এতিয়াও ৰাইজৰ মাজত লাখ লাখ প্ৰশ্ন। জুবিনবিহীন 4টা মাহ সম্পূৰ্ণ। কেতিয়া ন্যায় পাব সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰৈ আছে অসমৰ লাখ লাখ জনতা। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি? কেনেকৈ মৃত্যু হৈছিল মৰমৰ জুবিনদাৰ? কিদৰে ছিংগাপুৰ
চিকিৎসাবোৰত মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে পৰিকল্পিত হত্যাকাণ্ড জুবিন গাৰ্গৰ মৃত্যুৰে দোষীয়ে পাবনে কঠোৰৰ পৰা কঠোৰ শাস্তি ক্ৰমান্বয়ে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যু গোচৰক লৈ অসহায় ভাষ্য অধিবক্তাৰ ডে টু ডে শুনানি হোৱাৰ বাবে আমি বাৰে বাৰে কৈ আখিছোঁ বুলি মন্তব্য অধিবক্তাৰ অনাগত 20 বছৰ অসমৰ ৰাইজে চায়েই থাকিব লাগিব দৈনিক শুনানি অনুষ্ঠিত নহলে ন্যায় নাপায় জুবিন গাৰ্গে ইয়াৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ ন্যায়ক লৈ এতিয়াও ৰৈ আছে অসমৰ জনতা ইণ্টাৰনেশ্যনেল ব্ৰেকিং নিউজ যুদ্ধৰ বাবে সাজু আমেৰিকা ইৰাণলৈ আমেৰিকান সেনাৰ হুংকাৰ ইৰাণ আক্ৰমণ কৰিবলৈ ৰাওনা বৃহৎ সংখ্যক মাৰ্কিন সেনা কেইবাখনো যুদ্ধ বিমান লৈ মুছলমান ৰাষ্ট্ৰৰ দিশে ৰাওনা হৈছে মাৰ্কিন সেনা ইৰাণত এক প্ৰকাৰে সৃষ্টি জৰুৰী অৱস্থাৰ ইৰাণৰ হাজাৰ হাজাৰ নৱপ্ৰজন্মক হত্যা ইৰাণ চৰকাৰ বিৰোধী প্ৰতিবাদ কৰা লোকক নিৰ্মমভাৱে হত্যা কৰিছে ইৰাণ চৰকাৰে ইৰাণৰ গৃহযুদ্ধত আমেৰিকাই কৰিছে এতিয়া হস্তক্ষেপ নৱপ্ৰজন্মক হত্যা নকৰিবলৈ ট্ৰাম্পে খেমেনিক দিছিল সকিয়নি প্ৰতিবাদকাৰীক হত্যা কৰাক লৈ মানৱ অধিকাৰ আয়োগ হস্তম হৈ পৰিছে ইৰাণৰ ৰাষ্ট্ৰপতিক আমেৰিকাই অপহৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আয়াতুল্লাহ আলী খেমেনিক ৰোধ কৰিবলৈ ৰাওনা ইউএছ মিলিটাৰী ইউএছ সেনাই ঘেৰিব পাৰে ইৰাণ ৰাষ্ট্ৰ ইৰাণত 16,000ৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে ইৰাণ চৰকাৰে নিজ দেশৰ তৰুণীৰ তেজেৰে খেলিছে ফাকু অন্য এটা খবৰ 16 বছৰ অনুৰ্ধৰ বাবে বেন হ'ব পাৰে ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমৰ ব্যৱহাৰক লৈ বিশেষ সিদ্ধান্ত গ্ৰহণ 16 বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ হ'ব পাৰে সামাজিক মাধ্যম ব্যৱহাৰ মোবাইল ফোন নিষিদ্ধ হ'ব পাৰে অষ্ট্ৰেলিয়াৰ দৰে ভাৰততো 16 বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ হ'ব পাৰে সামাজিক মাধ্যম অন্ধ্ৰপ্ৰদেশ চৰকাৰে 16 বছৰ অনুৰ্ধৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিবলৈ চলাইছে চিন্তা চৰ্চা ইয়াৰ ওপৰত সিদ্ধান্ত ল'বলৈ অন্ধ্ৰপ্ৰদেশৰ শিক্ষামন্ত্ৰী নাৰা লোকেশৰ নেতৃত্বত গঠন কৰা হৈছে মন্ত্ৰীগোট নাৰা লোকেশৰ উপৰিও এই মন্ত্ৰীগোটত থাকিব ৰাজ্যখনৰ গৃহমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আৰু জনসংযোগ মন্ত্ৰীগোটে সিদ্ধান্ত লোৱাৰ পূৰ্বে সামাজিক মাধ্যমে ক্ষতি কৰা কিশোৰীৰ ওপৰত চলাব অধ্যয়ন কেইবামাহ পূৰ্বে অষ্ট্ৰেলিয়াৰ চৰকাৰে 16 বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ কৰিছিল ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা অন্য এটা খবৰ চেলুট চিমৰন 26 জানুৱাৰীৰ পেৰেডত CRPFৰ পুৰুষ দলৰ নেতৃত্বত 26 বছৰীয়া চিমৰন বালা সমগ্ৰ ভাৰতজুৰি এতিয়া চৰ্চা লাভ কৰিছে এই জোৱানজন দেশজুৰি চৰ্চাত 26 বছৰীয়া চিমৰন বালা 26 জানুৱাৰীৰ পেৰেডত CRPFৰ পুৰুষ দলৰ নেতৃত্বত চিমৰন কৰ্তব্য পথত এদল পুৰুষ CRPF জোৱানক নেতৃত্ব দিব চিমৰনে 26 জানুৱাৰী গণৰাজ্য দিৱসৰ পেৰেডত CRPFৰ নেতৃত্বত চিমৰন এগৰাকী মহিলা বিষয়াৰ নেতৃত্বত CRPFৰ দল ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ব সমগ্ৰ ভাৰতবাসী ইতিহাস ৰচিবলৈ সাজু এছিষ্টেণ্ট কমাণ্ডেণ্ট চিমৰানৱালা জম্মু কাশ্মীৰৰ 26 বছৰীয়া চিমৰানৱালাক লৈ ব্যাপক চৰ্চা চিমৰানৱালাই 140 জনতকৈও অধিক পুৰুষ জোৱানৰ এটা দলক নেতৃত্ব দিব ইউনিফৰ্ম পৰিহিত মহিলাৰ বাবে বিৰল আৰু শক্তিশালী মাইলৰ খুঁটি জম্মু কাশ্মীৰৰ ৰাজৌৰিয়া জিলাৰ ঘৰ চিমৰানৰ